হেল্ল' আসসালামু আলাইকুম। আজি আমাৰ ৰেচিপিটো লৈ আহোঁ বলকচোন। মই জহিতা আৰু জহিতা লাইভ চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি ফুলকবি আলু বিলাহী আৰু ইয়াৰ লগতে অলপ কিছুমান নিৰামিষ তৰকাৰীও বনাইছোঁ। বলক ৰেডি কৰোঁ। এয়া ফুলকবিসমূহ মই ভালদৰে কাটি বাছি লৈছোঁ। তাতে কেৰাহী এখন পাতি মেলি কিনে তাৰ ওপৰতে দি দিছোঁ ইয়াত তেল আৰু লগতে ফুলকবিখিনি ভালকৈ দি মেলি কিনে ইয়াতে আমি অলপ ফ্ৰাই কৰি ল'ম। অলপ ৰঙচুৱা হোৱালৈকে আমি ইয়াক ফ্ৰাই কৰিম, খুব বেছিও টান নকৰোঁ। আৰু অলপ অলপকৈ সকলোখিনি ফুলকবি মই এনেদৰে দি মেলি কিনে ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰোঁতে মই অকল তেলৰ ওপৰত দি অলপ নিমখ ছিটিকিয়াই দিছোঁ আৰু অন্যান্য মই একো মছলা পাতি ব্যৱহাৰ কৰা নাই, হালধিও দিয়া নাই। এয়া গোটেইখিনি ফুলকবি লাহে ধীৰে ফ্ৰাই কৰা হৈ আহিছে আমাৰ। আৰু ফুলকবিখিনি ফ্ৰাই কৰোঁতে মই ক'ব বিচাৰোঁ আপোনালোকে মোৰ চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট নিশ্চয় কৰিব। এয়া ফুলকবিসমূহ গোটেইখিনি মোৰ ফ্ৰাই কৰা হৈ গ'ল। তাৰ ওপৰতে অকণমান তেল দি মেলি এয়া আলুখিনি ভালকৈ দি দিছোঁ। আলুখিনি লাহে ধীৰে ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰি মেলি কিনে আমি অলপ ফ্ৰাই কৰি লৈছোঁ। আলুখিনিও খাবলৈ সোৱাদ ভাল হ'বলৈ কাৰণে মই ফুলকবি আৰু আলুখিনি ভালকৈ ফ্ৰাই কৰি লৈছোঁ। এয়া এইখিনি হৈ আহিছে আলুখিনি। এই গোটেইখিনি মই অলপ ফ্ৰাই কৰি মেলি কিনে আকৌ এখন প্লেটত উঠাই ল'ম। আলুখিনিতো মই অকণমান নিমখে ছিটিকিয়াই দিছোঁ, অন্যান্য মই একো মছলা পাতি ব্যৱহাৰ কৰা নাই। এয়া আলুখিনি হৈ গ'ল। তাতে অলপ তেল দি লৈছোঁ আৰু তেল দি মেলি তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত ইয়াতে দি দিছোঁ পিঁয়াজ আৰু এয়া পিঁয়াজখিনি দি খুব ভালকৈ লৰচৰ কৰি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অকণমান আমি ভাজি লওঁ আৰু ইয়াতে দি দিছোঁ নহৰু জলকীয়া পেষ্ট আৰু এয়া ভালকৈ লৰচৰ কৰি লৈ অকণমান ভুনি লওঁ আমি। আৰু ইয়াতে অকণমান পানী দি লৈছোঁ। পানী দি ভালকৈ মছলাখিনি কচি ল'লোঁ। ইয়াতে জিৰা ধনিয়া আৰু অলপ পাঁচফোৰণ, সেইটো যিটো মই মিক্সিত গৰম কৰি মাৰি লৈছোঁ। আৰু এয়া আহিলে জলকীয়া গুড়ি, এয়া আহিলে হালধি, এয়া নিমখ। ভালকৈ এইখিনি মছলা দি মেলি ভালকৈ কচি লৈছোঁ। আৰু এয়া মছলাখিনি ভালকৈ কচাই মেলি তাত অকণমান পানী দি দিছোঁ। মছলাখিনি কচা হৈ আহিছে। এয়া এইখিনি তাৰ ওপৰতে বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি ভালদৰে মছলাত অলপ পানী দি কচি ল'ম। বিলাহীখিনিও হৈ আহিছে। 50% বিলাহীখিনি হৈ আহিতে তেতিয়া আমি এই ফুলকবি আৰু আলুখিনি যিখিনি ফ্ৰাই কৰি থৈছোঁ এইখিনি ঢালি দিম আৰু এইখিনি মিক্স কৰি ভালদৰে আমি লৰচৰ কৰি ল'ম। আজি দুটা ৰেচিপি আছে, যিহেতু সেয়ে মই অলপ সোনকালে ভিডিঅ'টো সোনকালে শেষ কৰিছোঁ আৰু লগতে এই ৰেচিপিটো অলপ সোনকালে শ্বৰ্টকাটত বনাইছোঁ, সোনকালে যাতে হৈ যায়। আৰু সকলোৰে এইখিনিয়ে চিন্তা যে আলহী আহিলে কেনেদৰে সোনকালে ৰন্ধা বঢ়া হয়। সেয়ে মই সোনকালে কিদৰে ৰান্ধিব পাৰোঁ সেইখিনিলৈ মই ৰেচিপিটো লৈছোঁ। আৰু এয়া মই সোনকালে অলপ ফ্ৰাই কৰি লৈছোঁ। এইখিনি অলপ ভুনি লৈছোঁ মছলাৰ সৈতে, খুব 5 মিনিটমান ভুনি মেলি তাৰ ওপৰতে মই পানী দি দিওঁ। এয়া ভালদৰে মই 5 মিনিটলৈকে অলপ ভুনি লৈছিলোঁ। গোটেইখিনি অলপ মিক্স হৈ গৈছে। ইয়াতে মই পানী দি দিছোঁ। একেবাৰে সিজিবলৈও পানী দি দিছোঁ আৰু লগতে মই মাছো দি দিওঁ। দেখিব আপোনালোকে এয়া গোটেইখিনি পানী অলপ মই ভালদৰে দি দিছোঁ, যাতে এইখিনি পানীতেই ফুলকবিখিনি আলুখিনি ভালদৰে সিজি যাক আৰু লগতে তৰকাৰীটো হৈ যাক। এয়া গোটেইখিনি মই মাছ লাহে ধীৰে দি দিলোঁ। মাছখিনি দি মেলি ধনিয়াৰ লগত আৰু গোটেইখিনি এয়া হৈ আহিছে। এইখিনি ঢাকনি মাৰি থ'লে উতলি গৈছে। এয়া ৰেডি হৈ আহিছে। গোটেইখিনি ফুলকবিও সিজি গ'ল মোৰ আৰু তৰকাৰীখিনিও ৰেডি হৈ গ'ল। লগতে এয়া শুকান মাছখিনি ভালদৰে বাছি মেলি ধুই লৈছোঁ চফাকৈ। আৰু এয়া কেৰাহীত তেল দি মই শুকান মাছখিনি অলপ ফ্ৰাই কৰি লৈছোঁ। অলপ সময় শুকান মাছখিনি অকণমান কালাৰ চেঞ্জ হোৱালৈকে মই অলপ এইখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু শুকান মাছখিনি ফ্ৰাই কৰি ল'লে অলপ ভাল হয় টেষ্টটো, সেইকাৰণে মই অলপ চেঞ্জ কৰি ল'লোঁ। আৰু লগতে এয়া শুকান মাছখিনি ফ্ৰাই হৈ গ'ল। সেইখিনি তেলতে মই পিঁয়াজ দি দিছোঁ। এয়া পিঁয়াজ দি মেলি ভালকৈ লৰচৰ কৰি মেলি ইয়াৰ তেলখিনি শুকান মাছৰ কাৰণে কালাৰটো চেঞ্জ হৈছে। আৰু এয়া নহৰু জলকীয়া পেষ্ট দি ভালকৈ আকৌ মই কচি লৈছোঁ। এইখিনি ভালদৰে কচি মেলি অকণমান সময়ৰ কাৰণে ভালদৰে কচি লৈছোঁ। এয়া কচি মেলি ইয়াৰ ওপৰত আৰু অন্যান্য অলপ মই মছলাৰো ব্যৱহাৰ কৰিম। এইখিনি কচা হৈছে। ইয়াত জিৰা জলকীয়া গুড়ি হালধি নিমখ গোটেইখিনি অকণমানকৈ পৰিমাণ মানে দি লৈছোঁ। যিমানখিনি তৰকাৰী কাটি থৈছোঁ মই সেইখিনি পৰিমাণ মতে ভালদৰে মছলাখিনি দি এয়া কচি লৈ
তাতে অকণমান পানী দি ভালদৰে আকৌ কচি লৈছোঁ। মছলাখিনি ভালদৰে অকণমান কচিলেহে তৰকাৰী সোৱাদ হয়। সেয়ে মই মছলাখিনি ভালদৰে কচি লওঁ আৰু খুব সময় মই মছলা কচোঁতে দিওঁ আৰু বস্তুখিনি দি কচোঁতে অলপ সময় দিওঁ। আৰু ইয়াত তিতাকেৰেলা দুটা, কেইটামান উৰহি, ফুলকবি, আলু মিলাই মেলি মই ভালদৰে কাটিখিনি এইখিনি ৰেডি কৰি ল'লোঁ। আৰু ইয়াৰ টেষ্টটো বহুত বেছিয়ে ভাল হৈছিলে। তাতে মছলাখিনিত বিলাহী দি ওপৰত মই তৰকাৰীখিনি লগে লগে দি দিলোঁ। এই টেষ্টটো বহুত ভাল হৈছিলে। এনেকৈ নহয় টেষ্টটো তিতা লাগিছে বা অন্যান্য কিবা বেয়া সোৱাদ আহিছে, ইমানেই টেষ্টি হৈছিলে। আৰু ইয়াৰ যিটো স্মেল ওলাইছিলে চেণ্ট, শুকান মাছ দিয়াৰ কাৰণে বহুত ভাল হৈছিলে। আৰু এনেকৈ তৰকাৰী খাই আপোনালোকে ভাল পায়নে কমেণ্ট কৰিবচোন। এয়া গোটেইখিনি তৰকাৰী দি মেলি ভালদৰে মই লৰচৰ কৰি লৈছোঁ। আৰু খুব সোনকালে ৰেচিপিটো হৈ গৈছে অলপ। আৰু লগে লগে মই ধনিয়া পাতো দি দিছোঁ। শুকান মাছ ধনিয়া পাত পানীৰ লগত একেলগে দি ঢাকি দিম। এয়া গোটেইখিনি দি ঢাকি মেলি খুব অকণমান সময় এইখিনি উতলি মেলি পানীখিনি শুকাই আহিছে, দেখিছেনে? আৰু এই পানীখিনি শুকাই আহি আৰু অকণমান দেৰি কচিলে হৈ গ'ল আমাৰ এইখিনি তৰকাৰী ৰেডি। খুব ভাল হৈছিলে, খাবলৈ টেষ্টি হৈছিলে এয়া। আৰু আপোনালোকেও এনেকৈ ট্ৰাই কৰিব। আজিলৈ ইমানেই। জনাবচোন কেনেকৈ লাগিলে ভিডিঅ'টো চাই। বাই বাই।